চিকেন তন্দুৰী আজি আমি ঘৰতে বনাব চেষ্টা কৰিলোঁ। পুৰি থাকাতে গাইজ মোকে জুই পুৰিব ধৰিছিল। আজিৰ ভিডিঅ'টো গাইজ ঘৰৰ পৰা আৰম্ভ কৰি দিলোঁ, যিহেতু এতিয়া গধূলি হ'ল, আমাৰ কিবা খাব ইচ্ছা গ'ল। এতিয়া খাওঁ কি খাবাক গ'লে আৰু বঢ়িয়াকৈ আমি চিকেন লৈ আহিলোঁ। চিকেন লৈ পেলাই আজি খাম আমি চিকেন তন্দুৰী হিচাপে দোকান চিষ্টেমত আমি বনাব চেষ্টা কৰিম। আমি বঢ়িয়াকৈ মছলা দি ল'লোঁ, মিট মছলা, জিৰা, ধনিয়া, গৰম মছলা, তাৰপিছত চিকেন মছলা গোটেইখিনি দি লৈছোঁ। দি লৈ পেলাই আৰু বঢ়িয়াকৈ আমি এতিয়া চিগুত ভৰাই লৈছোঁ। চিগুত ভৰাই পেলাই আমি এতিয়া পুৰিম। পুৰি থাকোঁতে গাইজ এনেকুৱা এটা স্মেল ওলাইছে না, কি ক'ম আৰু মই আপোনালোক বুজাব নোৱাৰিম গাইজ। এনেকুৱা মজা বাছ, মই মানে আপোনালোক কি কৰি বুজাওঁ আৰু গাইজ, মোৰ একদম জিভাৰ পানী পৰি গৈছে, মজা লগা হৈছে। আপোনালোকে খালি কমেণ্ট কৰিব কাৰ কাৰ জিভাৰ পানীত পৰিছে। তাৰপিছত আমি পেচিলত লাগি গ'লোঁ, যিহেতুকে ইয়াৰ লগত পিঁয়াজ আৰু ধনিয়া জ্বালা যদি নেদাওঁ আধৰুৱা হৈ থাকে গোটেইখন তন্দুৰী। আমাৰ ঘৰৰ হিচাপত গাইজ জ্বালা ধনিয়া বঢ়িয়াকৈ পাতলা পাতলাই কুটি লৈছোঁ। এনেকুৱা মজা চেণ্ট বাটাৰ দিয়াৰ পিছত কি ক'ম আৰু মই আপোনালোক গাইজ, মজা লগা হৈছে আৰু বাছ খুঙি পেলাই মোৰ তাৰমানে একদম শখ লাগি গৈছে, একদম জিভাৰ পানী পৰি গৈছে। তাত বাটাৰ দিছোঁ গাইজ, পূৰা বাছ ওলাই গৈছে আৰু একদম। তাৰপিছত আমি বঢ়িয়াকৈ একদম বঢ়িয়া গৰম হৈ আছে, যিহেতুকে হাতেদিতো লাৰিব নোৱাৰোঁ, বঢ়িয়াকৈ চুৰি দি একদম পাতলা পাতলাই কুটি দিছোঁ। কুটি দি পেলাই আৰু বঢ়িয়াকৈ তেল চেলাকৈ দি লৈছোঁ। আৰু ভিডিঅ'টো বহুত লম্বা হৈ যায়, সেইকাৰণে মই তুলি দিয়া নাই, একদম মজা। আৰু তাৰপিছত আৰু ধুনীয়াকৈ আমাৰ সানি লৈছোঁ নিমখ চিমখ দি, খাই পেলাই চাইছোঁ গাইজ। আপোনালোকক আৰু কি বুলি বুজাম, ঘৰত ট্ৰাই কৰি চাব পাৰে, এনেকুৱা মজা হৈছে। এতিয়া আৰু পূৰা খাই লওঁ।